ৰাতিপুৱা খাবৰ কাৰণে আৰু টিফিনত দিবৰ কাৰণে এফালে বনাইছিলোঁ পাস্তা ঠাণ্ডা বতৰ বোলো আজি এখানে পাস্তাকে বনাই দিওঁ আৰু এফালে গৰম গৰম পাস্তা ৰেডি লগতে টিফিন কিটাও ৰেডিকে ললো আৰু এফালে আলু ভাজি অকমান বনাইছিলোঁ ৰাতিপুৱা ভাতৰ লগত খাই যাবৰ কাৰণে তাৰ পিছতে লগতে এফালে টিফিন ৰেডিকে ললো পটককে মই লৈ যাওঁ আৰু টিকলিকো উলিয়াই কৰিলো ৰেডি হৈ লংগে ৰাতিপুৱা সময় একদম দৌৰাদৌৰি হৈ থাকে তাৰ মাজতে অকমান ব্লগটো ষ্টাৰ্ট কৰিছো এফালে টিকলিকো উলিয়াই কৰিলো ৰেডি আৰু এফালে টিকলিকৰ টোপনি ভাগাই নাই স্কুলৰ পৰা আহিও পিছবেলা শুবলৈ নাপায় যে নামঘৰ যাব লাগে এফালে মানুহজনী চাৰ্জ নাইকিয়া হৈ আছে কি গৈ পেলাই তাতে মই মোবাইলটো লৈ ললো আৰু ভিডিঅ' কৰি আছো যেতিয়া কাৰণে তাই মানে আৰু চাৰ্জ নাইকিয়া হৈছে আৰু এফালে বতৰটো ইমান বেয়া গোটেই ৰাতিটো একেৰাহে বৰষুণ আৰু আগবেলা সময়ত দিব বৰষুণ আকৌ পিছবেলালৈ ওলাই যায় ৰ'দ বতৰ এতিয়াও ডাৱৰীয়া হৈছে আকৌ বৰষুণ দিব নেকি ঠিক নাই পেলে অম্বেটা ওলাই কৰিলে ৰখি আছে আৰু এফালে মই টিকলিখতক পঠাই কৰি লৈ পেলাই লগতে বোলো গৰমে গৰমে পাস্তাকণ খাই লওঁ কেঁচা পিঁয়াজ অকণ দি লৈছোঁ আৰু বৰষুণৰ বতৰ যে এনেকৈ গৰমে গৰমে পাস্তা পিঁয়াজ চিয়াজ দি পেলাই খাই ভাল লাগে এতিয়া পটাপট খাই কৰি লওঁ আৰু এতিয়া ব্লগটো কণ্টিনিউ কৰি নাথাকোঁ একে পিছত নামঘৰলৈ যোৱাৰ সময়ত লগ পাই আছোঁ হাই এভৰিৱান গুড আফটাৰনুন ৱেলকাম বেক টু মাই চেনেল আজি ব্লগটো এটা আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ইফালে বাজি গ'ল 3টা আৰু জল্দিকে দুপৰীয়া ভাত পানী খাই বৈ লৈ আজৰি হৈ পেলাই ওলাইছোঁ নামঘৰলৈ আৰু এইকেইদিন বেক টু বেক শৰাই হৈ আছে আৰু তাতে আজি আছে মানে প্ৰিয়াংশীহঁতৰ শৰাই দিয়া আৰু দেৰিকৈ গ'লে মানে সোনকালে মাতিছিলে অকণমান কিন্তু এইফালে আকৌ মোৰ কাম চাম থাকে যে টিকলিক আকৌ স্কুলৰ পৰা আহে আকৌ বেটাৰ টিউশ্যন থাকে সেইটো কাৰণে বনাই কৰি খাই বৈ লৈ তাৰপিছতহে আজৰি হৈ আহিব পাৰোঁ আৰু টিকলিক ওলাই আহিছিলে ক'ত গ'ল জানো মানুহজনী তাকে তাইকো উলিয়াই কৰি লৈছোঁ আৰু দুপৰীয়া মানে এখন সময় নুশুৱে যে কাৰণ মোৰ লগতে নামঘৰলৈ যাবলৈ উৎপাত কৰে কাৰণে লগতে লৈছোঁ তাতে আজি প্ৰিয়াংশীহঁতৰ শৰাই দিব আৰু সেইকাৰণে সোনকালে মাতিছিলে কিন্তু আজৰি হ'বলৈ পৰা নাই নহয় এতিয়া জাষ্ট আজৰি হৈ লৈ পেলাই ধুমাধুম বোলো ওলাইছোঁ কাৰণে পিছবেলাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ সদায়তো আগবেলাৰ পৰা ব্লগ কৰিয়ে আছোঁ সেইকাৰণে বোলো নাই দৌৰাদৌৰি হৈ থাকে সদায় মানে সেইকাৰণে এতিয়া ওলাইছোঁ টিকলিকলৈ ওলাই ৰাখিছোঁ ক'ত গ'ল জানো তাই মানুহজনী ওলাই কৰিলোঁ মোৰ লগতে আহিছিলে তাৰপিছতে কি আনিবলৈ গ'ল জানো তাইহে জানে আহা টিকলিক আহা এতিয়া পটাপট যাওঁ নামঘৰলৈ আৰু সোনকালে অকণমান মাতিছিলে লাগি কৰি দিবলৈ কিন্তু নোৱাৰোঁ যে সেই ঢেৰ কামৰ ভেজাল থাকে তথাপিতো এতিয়া সোনকালে যাওঁ চাগে মাহ প্ৰসাদৰ কাম কৰি আছে আৰু ওচৰতে হয় যিহেতু নামঘৰ সেইকাৰণে মানে সদায় গৈ নাথাকিলেও ভাল নালাগে আৰু এইকেইটা দিনহে আৰু সদায় গৈয়ে আছোঁ আৰু বেক টু বেক চবৰে শৰাই হৈ আছে যে কালি সেয়া গৈছোঁ আগৰ কেইদিনো গৈ আছোঁ আকৌ আজি নগ'লে জানো বেয়া নাপাব সেইকাৰণে উপায় নাই ভাগৰ যুগৰ লাগিলেও যাবই লাগিব আৰু চাই থাকোঁতে ভাদমাহ সেইফালে আধা দিন যাবলৈ হৈ গ'ল যেনিবা আৰু মাজতে আৰু কেইদিনো আছে কাৰণে বোলো গৈ কৰি থাকোঁ বোলে টিকলিকক পটককৈ ওলাই আহিলৈ বোলে দি লওঁ ৰ'ব তাৰপিছতে নামঘৰলৈ যাওঁ ব্লগটো বাৰু ষ্টাৰ্ট কৰি লৈছোঁ নামঘৰত নাম চাম অকণমান পাৰিলে দেখা মাজতে এদিন নাম দিলোঁ কিন্তু সেই নিজে নাম দি থাকিলেনো ভিডিঅ' চিডিঅ' কোনে কৰি দিব সেইকাৰণে ভিডিঅ' চিডিঅ' কৰাই নহ'লে যেনিবা তাকে আজি ভাবিছোঁ নাম এটা মনত কৰি পেলাই প্ৰিয়াংশীহঁতকে যদি পাৰোঁ যদি ভিডিঅ' চিডিঅ' অকণমান কৰিবলৈ দিম বাৰু আৰু নিজেই নাম চাম দিলে মানে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈও বেয়া লাগে যে সেইটো কাৰণে এই ক'ত গ'ল জানো মানুহজনী নাইকিয়া হৈ গ'লো আহি লৈ পেলাই পটককৈ মই তাইক মাতি আহোঁগৈ ৰ'ব তাৰপিছতে নামঘৰত গৈ পেলাই লগ হাই টিকলি টিকলিক সেইকাৰণে টিকলিক একদম সোনকালে ওলাইছে ন কি আনিবলৈ গৈছিলা ভিতৰলৈ ঠেলি দিব লাগে টিকলিকে গেটত উঠি জোলনা জুলিছে হা 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 সৰুতে আমিও এনেকৈ জুলিছিলোঁ সেইকাৰণে টিকলিকেও জুলে ন ভাল পোৱা নেকি জুলি পেলাই হৈ যাব হা গেটখন লগাই দিয়া পটাপট বোলা সেই বোলে স্কুলো ছুটি হৈ গ'ল বোলা বোলা প্ৰিয়াংশী বা অহা দেৰি হ'ব চাগে অকণমান স্কুল গৈছে যে অঁ অঁ দুজনী লাগিছে আৰম্ভ কৰিছেহে মানে চুজি ভাজিবলৈ এইফালে চুজি ভাজি আছে লাৰুৰ কাৰণে ন এইফালে ফল মূলক কৰি আজৰিয়ে হ'ল এইফালে তামোল কাটি আছে খুৰী লাগি আছে কামত সব লাডু একে সাইজৰ হোৱা নাই নেকি লাডু একে সাইজৰ হোৱা নাই নেকি হা সব সমান সমান হ'ব লাগিব এয়া চাওক দুটামান সৰু হৈছে হয় নেকি চাই চাই দিব অঁ টিকলি নামঘৰত আহি পেলাই মাছুমক লগ পাই গ'ল ন হা ফটো উঠাইছিলোঁ হৈছে নেকি দুইজনে হা কিবা এটা কোৱা আকৌ
মাছু হাই পুৰা লিপষ্টিক চিপষ্টিক লগাই আহিছে দেই মাছুমে ধুনীয়াকৈ আৰু কিবা কোৱা আকৌ লাজ কৈছে ছোৱালীজনীয়ে দেই দুইজনীয়ে খেলি আছে কিবা এটা কোৱা আজি স্কুল গৈছিলা হা স্কুল যোৱা ছোৱালী লাজ কৰিব নালাগে নহয় চা কেনেকৈ লাজ কৰে ছোৱালীজনীয়ে লাজ কৰিছে ন গৃহস্থক দেখুৱাই নাই নহয় কামত ব্যস্ত হৈ আছে আহি এনেই ঘূৰি ফুৰিছে খালি লাডু হৈ গ'ল ন
তামোল আৰু এতিয়া ভিডিঅ' কৰিবলৈ মাছুম তামোল দিছা আমাকো দিবা দেই দিবানে দিবা বোলে তামোল দিয়া ছোৱালী মাছুম আমাক সহায় দিয়া ইফালে ঘৰচীয়া জীৱ জন্তু লিখি আছে এইটো কি হ'ল ছাগলীটো ছাগাল হৈ যায় কোনোবা এখন টিকলিকৰ ন কোনোবা দিনাখন ছাগাল হৈ যায় কোনোবা দিনাখন কি হয় টিকলিক ছাজলী হৈ যায় আৰু কোনোবা দিনা ছাগলা হৈ যায় ঢেৰ সলনি কোনোমতে ছাগলা হৈ আছে আজি ছাগলী বনোৱা এইচোন হাতখন আঁতৰাই দেচোন দেখুৱাই দিওঁ চাওঁ সেয়া ছাগলা বনাই থৈছে তাই সেয়া ছাগলীটোৱে সদায় খেলি মেলি হৈ যায় চাওঁ এতিয়া ছাগাল হৈ গ'লগে ছাগাল ছাগলী লিখা এই তেকা ভুল কৰি থাকে সদায় সদায় লিখা 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 ছাগলীটো লিখা পঢ়া পঢ়া পটাপট পঢ়া নামঘৰৰ পৰা আহি ধূনা চাকি দি কৰি লৈ আজৰি হৈ চাহ তাহ খোৱা নাই যেনিবা মেগী অকণমান বনালোঁ তাকে খাবলৈ দিলোঁ আৰু এইফালে বতৰটো ঠিক নহয় যে বৰষুণ সেয়া কাপোৰ কানি ধুই কৰি লৈ ক'ত মেলি পেলাই থ'বলগীয়া হৈছে আৰু এইফালে বোলো এতিয়া টিকলিকক অকণমান পঢ়াই লৈ টাইমো বেছি হোৱা নাই যে কেইটা বাজিছে জানো 7:30 বাজিছে অকণমান লাহেকৈ বনামগৈ আৰু এইফালে ইজনী টিকলিকে অকণমান পঢ়ি আছে পৰীক্ষা পাইছেহি যে আৰু এতিয়া নপঢ়িলেও নহ'ব যে উপায় নাই এইফালে 12 তাৰিখৰ পৰা পৰীক্ষা ছেপ্টেম্বৰ আৰু এইফালে টিকলিকে অসমীয়া মুখস্থ হৈ গ'ল সেই কুৱেশ্যন কেইটামান পাতি দিছিলোঁ যে তাই তাকে লিখি আছে সেইকাৰণে বোলো ব্লগটো এতিয়া লগতে বোলো ব্লগটো এতিয়া সামৰি দিওঁ ভাগৰো লাগিছে এতিয়া দিনটো দৌৰা দৌৰি আকৌ ভাত বনাবলৈ আছে এই জিৰাই থকাৰ লগতে অকণমান বোলো তাইকো পঢ়াই কৰি লওঁ আৰু এতিয়া ব্লগ এইফালে মাহ প্ৰসাদৰ অকণমান অমিতা চমিতা বিলাহী দি পেলাই অকণমান নহৰু দি পেলাই এইফালে খাৰ দি পেলাই দাইল বনালোঁ তাৰপিছতে এইফালে নেমু টেঙা দিয়া দালি চবেই আকৌ নেখায় যে প্ৰসাদৰ দালি সেইকাৰণে নেমু টেঙা দিয়া দালিকণ বনাইছোঁ আৰু এইফালে কুন্দুলি অকণমান ভাজি তাৰপিছতে এইফালে গাজৰ বিলাহী বুট দি পেলাই অকণমান চালাড বনালোঁ সানিব লাগিব খোৱা সময়ত আৰু এইফালে আলু ভাজি অকণো বনাই থৈছোঁ এইফালে আলু ভাজি অকণমান বনালোঁ আৰু এইফালে সেয়া বনাইছোঁ ঘৰৰ কোমোৰা আছিলে কোমোৰা আলু এনেকৈ অকণমান ভাজি বনাইছোঁ একদম গৰম হৈ আছে